নমস্কাৰ বিন্দু ইনফো ব্লগে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো এটি নতুন ভিডিও। আজি মাজুলী লখিমপুৰ সংযোগী দলঙৰ এটি নতুন আপডেটৰ ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিছো। এয়া হৈছে 10 নম্বৰ খুঁটাৰ পৰা 9 নম্বৰ খুঁটালৈ এয়া কাম কৰি আছে শ্ৰমিকসকলে। এই মাজুলী লখিমপুৰ সংযোগী দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে হাৰিয়ানাৰ SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে। এয়া SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ শ্ৰমিকসকলে এয়া 10 নম্বৰ আৰু 9 নম্বৰ খুঁটাটোত এই খুঁটা দুটাৰ মাজত ইয়াৰ শ্ৰমিকসকলে এয়া কাম কৰি আছে। আৰু এইটোৱে হৈছে 10 নম্বৰ খুঁটা। এই 10 নম্বৰ খুঁটাটোতে 2023 চনৰ 11 ডিচেম্বৰ তাৰিখে ভূমি পূজনৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাজুলী লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলে। এয়া শ্ৰমিকসকলে এয়া কাম কৰি আছে আৰু এইখন এখন জালনা ফিটিং কৰি লৈছে। এই জালনাখন ফিটিং কৰাৰ উদ্দেশ্যই হ'ল শ্ৰমিকসকলৰ সুৰক্ষাৰ কাৰণে এই জালনাখন ফিটিং কৰা হৈছে। এই শ্ৰমিকসকলে যাতে তললৈ সৰিলেও এই জালনাখনতে ৰৈ যাব পাৰে তাৰ উদ্দেশ্যে এয়া জালনাখন ফিটিং কৰি শ্ৰমিকসকলে কাম কৰি আছে। আৰু আপোনালোকক দলংখন দেখুৱাবলৈ যত্ন কৰিছোঁ। 10 নম্বৰ খুঁটাৰ পৰা ক্ৰমান্বয়ে এই দলংখন এয়া প্ৰায়বিলাক লোহিত নদীৰ ওপৰত এইখন হৈছে লোহিত নদী। এই লোহিত নদীখনৰ ওপৰত এখন পকী দলং নিৰ্মাণ হ'ব। এই লোহিত নদীখনৰ ওপৰত আটাইকেইটা খুঁটা ইতিমধ্যে নিৰ্মাণ কৰা হ'ল। আটাইকেইটা খুঁটা নিৰ্মাণ কৰি পিয়েৰ কেপৰ ওপৰত এনেদৰে গাৰ্ডাৰবিলাক উঠোৱা হ'ল। এই মাজুলী লখিমপুৰ সংযোগী দলঙৰ এই লোহিত নদীখনত নিৰ্মাণ হৈ থকা পকী দলংখনৰ ওপৰত এই খুঁটাবিলাকৰ ওপৰত পিয়েৰ কেপৰ ওপৰত এই গাৰ্ডাৰ উঠোৱা হৈছে। আৰু এইখন দলংখন ক্ৰমান্বয়ে এইখনেই হৈছে লোহিত নদীখন। এই লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা যিখন পকী দলং, এই পকী দলংখনৰ সৰ্বমুঠ দূৰত্ব হ'ব 702 মিটাৰ। আৰু এই দলংখনত সৰ্বমুঠ খুঁটা থাকিব 21টা। এই লোহিত নদীখনত খুঁটা থাকিব 11টা। আৰু এয়া আপোনালোকক দেখুৱাইছে কানিয়াজানত লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা যিটো 20 নম্বৰ খুঁটা, শেষৰটো খুঁটা, এই শেষৰটো খুঁটাৰ আগলৈ সেইটো A1 বুলি এটা খুঁটা থাকিব, অতিৰিক্ত খুঁটা থাকিব। এই লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা এখন পকী দলং। এই মাজুলী লখিমপুৰ সংযোগী দলংখন দুখন পকী দলং হ'ব। এইখন হৈছে লোহিত নদী। এই লোহিত নদীৰ ওপৰত এইখন দলং পকী দলং নিৰ্মাণ হৈ আছে। আৰু এই দলংখন পাৰ হৈয়ে কানিয়াজান পাব। কানিয়াজানত এটা ঘাইপথ হাৰিয়ানাৰ SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এটা ঘাইপথ নিৰ্মাণ কৰি আছে। আৰু এই কানিয়াজান পাৰ হৈ সোৱণশিৰি নদীখন পাবগৈ। সোৱণশিৰি নদীখনতো এখন পকী দলং ইতিমধ্যে নিৰ্মাণ কৰি আছে। এই বাৰিষা সময়ত সোৱণশিৰি নদীখনৰ ওপৰত সোৱণশিৰি নদীত কাম কৰিবলৈ অসুবিধা হৈছে কাৰণে নদীখনৰ সিটো পাৰে বামত ইতিমধ্যে কাম কৰি থকা হৈছে। আৰু এই সোৱণশিৰি নদীখনৰ মুঠ দূৰত্ব হ'ব 2830 মিটাৰ। আৰু এই লোহিত নদীখনৰ ওপৰত এইখন দলঙৰ সৰ্বমুঠ দূৰত্ব হ'ব 702 মিটাৰ। আৰু এই দলংখন আচলতে ভাৰত চৰকাৰ তথা অসম চৰকাৰে অসমমালা আঁচনিৰ জৰিয়তে মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে এটা ঘাইপথ নিৰ্মাণৰ সিদ্ধান্ত ও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। এই পথটোৰ মাজতে দুখন পকী দলং, দুখন নদী আছে, এখন সোৱণশিৰি নদী আৰু এখন লোহিত নদী। এই লোহিত নদী আৰু সোৱণশিৰি নদীৰ ওপৰত দুখন পকী দলং নিৰ্মাণৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। মাজুলী আৰু লখিমপুৰ জিলাক পোনপটীয়া যাতায়াত যোগাযোগ সাধন কৰিবৰ উদ্দেশ্যে এই দলংখন নিৰ্মাণ কৰা হৈছে। আৰু এইখনেই হৈছে লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলং। আৰু এই দলংখন ক্ৰমান্বয়ে মই দেখাই থকা হৈছে কানিয়াজানৰ পৰা 20 নম্বৰ খুঁটাৰ পৰা এয়া দেখাই থকা হৈছে। 20 নম্বৰ খুঁটাৰ পৰা আহি এইটো 10 নম্বৰ খুঁটা। এই 10 নম্বৰ খুঁটা এইটোৰ পৰা আকৌ এয়া হৈছে 9 নম্বৰ খুঁটা। এই 9 নম্বৰ আৰু 8 নম্বৰৰ মাজত এটা END পথ আছে। END পথৰ ওপৰতো ইতিমধ্যে এই খুঁটাবিলাকত পিয়েৰ কেম্প নিৰ্মাণ কৰি এয়া গাৰ্ডাৰ উঠোৱা হ'ল। 8 নম্বৰ খুঁটাৰ পৰা এয়া 7 নম্বৰ খুঁটালৈ এয়া গাৰ্ডাৰ উঠোৱা হৈছে। আৰু 7 নম্বৰৰ পৰা ক্ৰমান্বয়ে 1 নম্বৰ খুঁটা বা A2
লেকে ইতিমধ্যে খুঁটাবিলাক নিৰ্মাণ কৰা হৈ গ'ল পিয়েৰ কেপো নিৰ্মাণ কৰিছে আৰু তাৰ ওপৰত এতিয়া গাৰ্ডাৰ নিৰ্মাণ কৰিব এই হাৰিয়ানাৰ এছপি চিমলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ শ্ৰমিক অভিযন্তাসকল বা নিৰ্মাণৰ দায়িত্বত থকা কৰ্মীসকলে এই END পথৰ পৰা এতিয়া বাৰিষা কালত গাঁৱৰ ভিতৰলৈ কাম আৰম্ভ কৰিব আপোনালোকলৈ বহুত বহুত নমস্কাৰ জনাই এইখনে হৈছে মাজুলী লখিমপুৰ সংযোগী দলং এইখনে হৈছে মাজুলী লখিমপুৰ সংযোগী দলং এইটো হৈছে END পথ এইটো END পথ এই END পথৰ পৰা এই ভিতৰ ফালে এয়া নলদুৱাৰ চেলেক নলদুৱাৰ এই চেলেক নলদুৱাৰত ইতিমধ্যে এতিয়া কাম কৰি থকা হৈছে আৰু দলংখনৰ হেৰিটো হৈছে এইটো এয়া এই END পথৰ ওপৰত এয়া ইতিমধ্যে পিয়েৰ কেপৰ ওপৰত এয়া গাৰ্ডাৰ উঠোৱা হৈছে আৰু এইখন দলংখন লোহিত এইখন হৈছে লোহিত নদী আৰু লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এইখন হৈছে পকী দলং এইখন লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এখন পকী দলং আৰু এয়া হাৰিয়ানাৰ এছপি চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ শ্ৰমিকসকলে ইতিমধ্যে এয়া কাম কৰি আছে এইখিনি এইখন হৈছে লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখন এয়া নলদুৱাৰ গাঁৱৰ ভিতৰৰ ফালে এয়া এছপি চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ শ্ৰমিকসকলে এয়া কাম কৰি আছে